মাজতে আধাৰ কাৰ্ডক লৈ মুহূৰ্তত এটা জনাই আছো ডাঙৰ খবৰ আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নহয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ হলে আপোনাৰ আধাৰ কাৰ্ডখন থাকিলেই নহব কিয়নো আধাৰ কাৰ্ডখন কেৱল পৰিচয় পত্ৰহে পৰিচয় পত্ৰ হিচাপেহে আপুনি আধাৰ কাৰ্ডক ব্যৱহাৰ কৰিব পাৰিব নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে কিন্তু আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব এছআইআৰৰ মাজতে আধাৰ কাৰ্ডক লৈ এই ডাঙৰ মন্তব্য কৰিছে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে লৈ আহিছো এই মুহূৰ্তৰ সবিশেষ আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো এছআইআৰৰ মাজতে আধাৰ কাৰ্ডক লৈ এই ডাঙৰ ঘোষণা কৰা হৈছে আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নহয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰও নহয় আধাৰ কাৰ্ডখন আপুনি জন্মৰ প্ৰমাণপত্ৰ হিচাপেও কৰিব নোৱাৰে ব্যৱহাৰ আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰহে পৰিচয় পত্ৰ হিচাপেহে আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব ই সাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড ই সাইনৰ বাবেও আধাৰ কাৰ্ডখন গ্ৰহণযোগ্য হ'ব এছআইআৰৰ মাজতে এই ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰা হৈছে যেটো ৰাজ্যজুৰি দেশজুৰি এছআইআৰক লৈ চৰ্চা চলি আছে আৰু এছআইআৰক লৈ এই চৰ্চা অব্যাহত থকাৰ মাজতে আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰা হৈছে আধাৰ কাৰ্ডখন নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয় অৰ্থাৎ নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব নাগৰিকত্বৰ প্ৰমাণপত্ৰ বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব যদিহে আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ লাগে জন্মৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰতো কিন্তু আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব কিন্তু নাগৰিকত্ব বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড নহয় জন্মৰ প্ৰমাণপত্ৰ আধাৰ কাৰ্ড নহয় আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰহে পৰিচয় পত্ৰ হিচাপেহে আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব পৰিচয় পত্ৰ হিচাপে আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব বা দিব পাৰিব বা যদিহে পৰিচয় পত্ৰ কোনোবা বিচাৰে তেতিয়া আপুনি আধাৰ কাৰ্ডখন দিব পাৰিব কিয়নো এই আধাৰ কাৰ্ডখন কেৱল পৰিচয় পত্ৰ হিচাপেহে কাম কৰিব আৰু লগতে ই সাইনৰ ক্ষেত্ৰত আপোনাৰ যদি ই সাইনৰ ক্ষেত্ৰত বা বিচৰা হয় কিবা তথ্য তেন্তে ই সাইনৰ ক্ষেত্ৰতো এই আধাৰ কাৰ্ডখন গ্ৰহণযোগ্য হ'ব এই আধাৰ কাৰ্ড ই সাইনৰ বাবে আৰু পৰিচয় পত্ৰ হিচাপেহে গ্ৰহণযোগ্য হ'ব নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণযোগ্য নহয় আধাৰ কাৰ্ড নাগৰিকত্বৰ প্ৰমাণপত্ৰ বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে কিন্তু আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব আধাৰ কাৰ্ডক লৈ এই ডাঙৰ ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে গতিকে আপোনাৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপুনি ব্যৱহাৰ কৰিব পাৰিব মাত্ৰ আপোনাৰ পৰিচয় পত্ৰ হিচাপে আৰু ই সাইনৰ ক্ষেত্ৰতহে আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে যদিহে আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিম বুলি ভাবিছে তেন্তে নাগৰিকত্ব প্ৰমাণপত্ৰ হিচাপে আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব কিয়নো আপোনাৰ আধাৰ কাৰ্ডখনে আপোনাৰ নাগৰিকত্বৰ প্ৰমাণ নকৰে বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰও নহয় আধাৰ কাৰ্ড গতিকে আপোনাৰ নাগৰিকত্বৰ প্ৰমাণৰ ক্ষেত্ৰত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত আধাৰ কাৰ্ড গ্ৰহণযোগ্য নহ'ব আনকি জন্মৰ প্ৰমাণপত্ৰও নহয় আধাৰ কাৰ্ড গতিকে আধাৰ কাৰ্ডখন জন্মৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা নাযাব আধাৰ কাৰ্ডখন কেৱল পৰিচয় পত্ৰহে আপোনাৰ পৰিচয় পত্ৰ হিচাপেহে আপুনি আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব আধাৰ কাৰ্ডখন কেৱল পৰিচয় পত্ৰ হ'ব স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে বা নাগৰিকত্বৰ প্ৰমাণপত্ৰ হিচাপে আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে আধাৰ কাৰ্ডক লৈ ডাঙৰ মন্তব্য কৰিছে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে যি আধাৰ কাৰ্ডক লৈও প্ৰশ্ন উত্থাপন হৈছে যদিহে আধাৰ কাৰ্ডখন আছে আধাৰ কাৰ্ডখন থকাৰ পিছত আৰু কি কাৰণে বা আধাৰ কাৰ্ডখন থকাৰ পিছত আৰু কিহৰ বাবে নাগৰিকত্ব প্ৰমাণ কৰিব লাগে এনেধৰণৰ যিটো বিভিন্নজনে অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা যায় কিন্তু প্ৰকৃতাৰ্থত এই যিখন আধাৰ কাৰ্ড এই আধাৰ কাৰ্ডখনে নাগৰিকত্ব প্ৰমাণ নকৰে বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰে আধাৰ কাৰ্ডখন আপোনাৰ বাবে ব্যৱহাৰযোগ্য হ'ব কেৱল পৰিচয় পত্ৰ হিচাপে লগতে ই সাইনৰ ক্ষেত্ৰতো গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড তাৰ বাহিৰে প্ৰমাণপত্ৰই হওক নাগৰিকত্বৰ প্ৰমাণপত্ৰ হওক জন্মৰ প্ৰমাণপত্ৰ হওক বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব আধাৰ কাৰ্ডক লৈ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে তেখেতৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ जहां तक आधार की बात है माननीय सुप्रीम कोर्ट ने कहा है कि आधार का उपयोग आधार एक्ट के अनुरूप होगा और आधार एक्ट के सेक्शन 9 में ये कहा गया है कि आधार
डोमिसाइल का या सिटीजनशिप का प्रमाण नहीं होगा। जहां तक जन्म तिथि की बात है, उसके ऊपर भी माननीय सुप्रीम कोर्ट के कई आदेश हैं जहां पर कि ये कहा गया कि आधार जन्म तिथि का प्रमाण नहीं है, और इसका ध्यान रखते हुए आधार अथॉरिटी ने अपना नोटिफिकेशन जारी किया। और आज भी अगर आप कंप्यूटर से अपना नया आधार डाउनलोड करते हैं तो उसमें लिखा होता है आधार कार्ड पर ही कि आधार कार्ड न तो जन्म तिथि का प्रमाण है, न डोमिसाइल का, और न कि नागरिकता का। आधार कार्ड आइडेंटिटी का प्रमाण है और ई साइनिंग के लिए भी उसका उपयोग हो जाता है। तो आधार कार्ड के बहुत सारे अन्य उपयोग भी हैं। जहां तक आधार की बात है, माननीय सुप्रीम कोर्ट ने कहा है कि आधार का उपयोग आधार एक्ट के अनुरूप होगा, और आधार एक्ट के सेक्शन 9 में यह कहा गया है कि आधार डोमिसाइल का या सिटीजनशिप का प्रमाण नहीं होगा। जहां तक जन्म तिथि की बात है, उसके ऊपर भी माननीय सुप्रीम कोर्ट के कई आदेश हैं जहां पर कि ये कहा गया कि आधार जन्म तिथि का प्रमाण नहीं है, और इसका ध्यान रखते हुए आधार अथॉरिटी ने अपना नोटिफिकेशन जारी किया। और आज भी अगर आप कंप्यूटर से अपना नया आधार डाउनलोड करते हैं तो उसमें लिखा होता है आधार कार्ड पर ही कि आधार कार्ड न तो जन्म तिथि का प्रमाण है, न डोमिसाइल का, और न कि नागरिकता का। आधार कार्ड आइडेंटिटी का प्रमाण है और ई साइनिंग के लिए भी उसका उपयोग हो जाता है। तो आधार कार्ड के बहुत सारे अन्य उपयोग भी हैं। जहां तक आधार की बात है, माननीय सुप्रीम कोर्ट ने कहा है कि आधार का उपयोग आधार एक्ट के अनुरूप होगा, और आधार एक्ट के सेक्शन 9 में यह कहा गया है कि आधार डोमिसाइल का या सिटीजनशिप का प्रमाण नहीं होगा। जहां तक जन्म तिथि की बात है, उसके ऊपर भी माननीय सुप्रीम कोर्ट के कई आदेश हैं जहां पर कि ये कहा गया कि आधार जन्म तिथि का प्रमाण नहीं है, और इसका ध्यान रखते हुए आधार अथॉरिटी ने अपना नोटिफिकेशन जारी किया। और आज भी अगर आप कंप्यूटर से अपना नया आधार डाउनलोड करते हैं तो उसमें लिखा होता है आधार कार्ड पर ही कि आधार कार्ड न तो जन्म तिथि का प्रमाण है, न डोमिसाइल का, और न कि नागरिकता का। आधार कार्ड आइडेंटिटी का प्रमाण है और ई साइनिंग के लिए भी उसका उपयोग हो जाता है। तो आधार कार्ड के बहुत सारे अन्य उपयोग भी हैं। जहां तक आधार की बात है, माननीय सुप्रीम कोर्ट ने कहा है कि आधार का उपयोग आधार एक्ट के अनुरूप होगा, और आधार एक्ट के सेक्शन 9 में यह कहा गया है कि आधार डोमिसाइल का या सिटीजनशिप का प्रमाण नहीं होगा। जहां तक जन्म तिथि की बात है, उसके ऊपर भी माननीय सुप्रीम कोर्ट के कई आदेश हैं जहां पर कि ये कहा गया कि आधार जन्म तिथि का प्रमाण नहीं है, और इसका ध्यान रखते हुए आधार अथॉरिटी ने अपना नोटिफिकेशन जारी किया। और आज भी अगर आप कंप्यूटर से अपना नया आधार डाउनलोड करते हैं तो उसमें लिखा होता है आधार कार्ड पर ही कि आधार कार्ड न तो जन्म तिथि का प्रमाण है, न डोमिसाइल का, और न कि नागरिकता का। आधार कार्ड आइडेंटिटी का प्रमाण है और ई साइनिंग के लिए भी उसका उपयोग हो जाता है। तो आधार कार्ड के बहुत सारे अन्य उपयोग भी हैं। जहां तक आधार की बात है, माननीय सुप्रीम कोर्ट ने कहा है कि आधार का उपयोग आधार एक्ट के अनुरूप होगा, और आधार एक्ट के सेक्शन 9 में यह कहा गया है कि आधार डोमिसाइल का या सिटीजनशिप का प्रमाण नहीं होगा। जहां तक जन्म तिथि की बात है, उसके ऊपर भी माननीय सुप्रीम कोर्ट के कई आदेश हैं जहां पर कि ये कहा गया कि आधार जन्म तिथि का प्रमाण नहीं है, और इसका ध्यान रखते हुए आधार अथॉरिटी ने अपना नोटिफिकेशन जारी किया। और आज भी अगर आप कंप्यूटर से अपना नया आधार डाउनलोड करते हैं तो उसमें